পুনৰ গণনাটো কিয় কৰিব লাগে সেই কথাটো তেখেতসকলে কালি নিশ্চয় বিবেচনাই কৰা নাই। গতিকে যিগৰাকী ব্যক্তি মোৰ প্ৰতিদ্বন্দ্বী তেখেত নিৰ্বাচিত হ'ল, মই তেখেতক শ্ৰদ্ধা জনায়ো কওঁ যে তেখেত হোৱাত মোৰ কোনো আপত্তি নাই। আমি আগতেও কৈছোঁ আমাৰ মাজত কোনো প্ৰতিদ্বন্দ্বিতাও নাই। আমি দুয়ো অসম সাহিত্য সভাৰ দীৰ্ঘকাল জুৰি কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আৰু ভাল এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক। কিন্তু যি পদ্ধতিৰে তেখেতে জিকি আহিল সেই পদ্ধতিত বিশেষকৈ শাখা সভাসমূহক খুব মানসিক কষ্ট দিছে। শাখা সভাসমূহে সভা পাতি পেলাই প্ৰচিডিং সহকাৰে পঠাই দিব লাগিছিলে নিৰ্বাচনী বিধিমতে, যে ৰাজহুৱা সভা পাতি 3 ভাগৰ 1 অংশ অতিক্ৰমে উপস্থিতি নিশ্চিত কৰি তাতে প্ৰস্তাৱ থাকে। 1 নম্বৰ প্ৰস্তাৱত সভাপতি হিচাপে অমুকক, 2 নম্বৰ প্ৰস্তাৱ উপসভাপতি হিচাপে অমুকক, 3 নম্বৰ প্ৰস্তাৱ প্ৰধান সম্পাদক হিচাপে অমুকক, তাৰ লগত বেলট পেপাৰ গাঁঠি দিয়া হয়। কিন্তু মোৰ নিৰীক্ষকে কৈছে যে আধাতকৈ বেছিতে লগত গাঁঠি দিয়া নাই সেই যিটো শাখা সভাসমূহৰ যিটো প্ৰস্তাৱ। আৰু তাতকৈ ডাঙৰ কথা, এতিয়া গোটেই ভাৰতত আৰু অসমৰ ভাৰত আৰু বিশ্বত 749টা প্ৰায় 750টা বৈধ শাখা আছে। তাৰে সাব্যস্ত হৈছে মোৰ ক্ষেত্ৰতো মই হিচাপ কৰিব যে প্ৰধান সম্পাদকৰ বেলট পেপাৰত এটাও কেঞ্চেল হোৱা নাই, 3 জনৰ মিলি 738টা, আৰু উপসভাপতি 3 জনৰ মিলি 737টা। কিন্তু ইণ্টাৰেষ্টিং কথা যে সভাপতিৰ ক্ষেত্ৰত 2 জনৰ মিলি 728টা। তেতিয়াহ'লে 10টা ভোট ক'ত গ'ল? কেঞ্চেল কেনেকৈ হ'ল? এইবাৰৰ সভাপতিৰ নাম লিখিহে পঠাব লাগে। গতিকে এনেকুৱা মোৰ নিৰীক্ষকসকলে কৈছে যে ব্লেংক বেলট পেপাৰ পঠাই দিছে। ইমানে মূৰ্খনে শাখা সভাসমূহৰ সদস্যসকল যে ব্লেংকবিলাক আহিছে, তাৰমানে টেম্পাৰিং যে হৈছে।